বাগিচা উচ্ছেদ করা বন্ধ করা। গোলাঘাট জিলা প্রশাসন হায় হায়, গোলাঘাট জিলা প্রশাসন হায় হায়। চাহ বাগিচা উচ্ছেদ করা বন্ধ করা, চাহ বাগিচা উচ্ছেদ করা বন্ধ করা। অসম সরকার হায় হায়, শ্রমমন্ত্রী হায় হায়। চাহ বাগিচা উচ্ছেদ করা বন্ধ করা, চাহ বাগিচা উচ্ছেদ করা বন্ধ করা। অসম সরকার হায় হায়, গোলাঘাট প্রশাসন হায় হায়। শ্রমমন্ত্রী মুর্দাবাদ, শ্রমমন্ত্রী মুর্দাবাদ, শ্রমিক ঐক্য জিন্দাবাদ, শ্রমিক ঐক্য জিন্দাবাদ। অসম সরকার হায় হায়, বিজেপি সরকার উচ্ছেদ করা বন্ধ করা। গোলাঘাট জিলা প্রশাসন হায় হায়। দুর্ভাগ্যজনক কথা আৰু পৰিতাপৰ বিষয়, যিটো অসম চৰকাৰে চাহ শ্ৰমিকক মাটিৰ পাত্তা দিম কৈ আজি 9টা বছৰ অতিক্ৰম কৰিলে, আজি তাৰিখলৈকে চাহ শ্ৰমিকক একঠা মাটিৰ পাত্তা দিব নোৱাৰিলে। তেনে স্থলত আজি ৰজাবাৰী চাহ বাগিচাৰ 52 বিঘা মাটি চাহ বাগিচা মাটি উচ্ছেদ কৰিবৰ কাৰণে অসম চৰকাৰ আৰু জিলা প্ৰশাসন আগবাঢ়ি আহিছে। আৰু আজি আমি দেখিবলৈ পাইছো যোৱা 16 আগষ্ট তাৰিখে এই ৰজাবাৰী চাহ বাগিচাৰ মালিক পক্ষক এটা নটিচ জাৰি কৰিছে আৰু নটিচখনত 3 দিনৰ সময় দিছে যে 3 দিনৰ ভিতৰত নো অবজেকশ্যন চাৰ্টিফিকেট আৰু বেংক ডকুমেণ্টছ বিভিন্ন ধৰণৰ ডকুমেণ্টছ দিয়াৰ কথা তেখেতসকলে বিচাৰিছে। আৰু মালিক পক্ষই চাহ শ্ৰমিকক 2 দিনৰ সময় দিছে। এইটো অতি দুখৰ পৰিতাপৰ বিষয় আৰু লজ্জাজনক কথা যে অসম চৰকাৰৰ গোলাঘাট জিলা প্ৰশাসনে আজি চাহ শ্ৰমিকক উচ্ছেদ কৰিবৰ কাৰণে নটিচ দিবলৈ পাৰে জোৰ জলম জবৰদস্তি কৰি আজি ভূমি উচ্ছেদ কৰিবলৈ লৈছে। এই ক্ষেত্ৰত চাহ শ্ৰমিক আৰু চাহ জনগোষ্ঠীৰ ৰাইজৰ জীৱন আৰু জীৱিকাৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে। আজি আমি চাহ শ্ৰমিক আৰু চাহ জনগোষ্ঠীৰ শংকিত হৈছো যে বিজেপি চৰকাৰ আৰু অসম চৰকাৰে এনে কাৰ্যত যে লিপ্ত হ'ব বা জড়িত হ'ব আমি কেতিয়াও ভবা নাছিলো। গতিকে ৰজাবাৰী চাহ বাগিচা চাহ ভূমি কোনো কাৰণত আমি উচ্ছেদ কৰিবলৈ নিদিওঁ। বিগত 2022 চনত নুমলীগড় সম্প্ৰসাৰণৰ কাৰণে আমি উদ্যোগৰ ডেভেলপমেণ্টৰ কথা চিন্তা কৰি আমি 600 বিঘা ভূমি দিছিলো। আৰু সেই সময়ত এটা 26 দফীয়া চুক্তি হৈছিল, সেই চুক্তি কিন্তু চুক্তি হৈ থাকি গ'ল। আজি তাৰিখলৈকে জিলা প্ৰশাসন হওক বা অসম চৰকাৰে কাৰ্যকৰী নকৰিলে, এইটো দুৰ্ভাগ্যজনক কথা। আজি পুনৰ ৰজাবাৰী চাহ বাগিচা উচ্ছেদ কৰাৰ কাৰ্যত নামিছে, ইয়াতকে দুৰ্ভাগ্যজনক কথা কি হ'ব পাৰে। গতিকে আমি গোলাঘাট জিলা প্ৰশাসনক সকীয়াই দিছো, আপোনালোকে বাগিচাৰ মাটি উচ্ছেদ কৰা বন্ধ কৰক। আপোনালোকে জানে যে নুমলীগড় দাঁতি কাষৰীয়া অঞ্চলত চিলিং হেক্টৰৰ বহু মাটি আছে, সেই মাটিবিলাক কিয় আপোনালোকে নেদেখুৱাই? আজি চাহ বাগিচা বিলাকত চাহ শ্ৰমিকৰ জীৱনৰ জীৱিকাৰ প্ৰতি ভাবুকি কৰি আনি চাহ বাগিচাৰ সহজ সৰল মানুহবিলাকক এটা আঁচনি টোপ দি এই বাগিচাবিলাক উচ্ছেদ কৰি জীৱন আৰু জীৱিকাৰ প্ৰতি ভাবুকি কৰি আনিছে। আজি চাহ শ্ৰমিকসকলে যেনেধৰণে আজি শংকিত হৈছে আমি চিন্তিত হৈ পৰিছো। আজি আমাৰ মাটিৰ যিটো ভৰি তলৰ মাটি, সেই মাটিটো যাবলৈ হৈছে। কালি যদি আমাক ইয়াৰ পৰা খেদি দিয়ে আমি ক'ত যাম? আমাৰ যদি থাকিবলৈ অস্তিত্বই নাই আমি ক'ত যাম? গতিকে আমি শংকিত হৈছো আৰু অতি শীঘ্ৰে এই কাৰ্যৰ পৰা গোলাঘাট জিলা প্ৰশাসনক বিৰত থাকিবৰ কাৰণে আমি আহ্বান জনাইছো। আৰু গোটেই বিষয়টোত আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক বিচাৰিছো আপুনি হস্তক্ষেপ কৰি এই চাহ শ্ৰমিক আৰু চাহ জনগোষ্ঠীক ৰাইজক ন্যায় প্ৰদান কৰক। আৰু ৰজাবাৰী চাহ বাগিচাৰ যি উচ্ছেদ কাৰ্যত জিলা প্ৰশাসনে নামিছে, এই জিলা প্ৰশাসনৰ আপুনি অতি শীঘ্ৰে এই কাৰ্যৰ পৰা বিৰত থাকিবৰ কাৰণে নিৰ্দেশ প্ৰেৰণ কৰিব বুলি আপোনাৰ ওচৰত আমি আজি অসম ছাত্ৰ সন্থা আৰু চাহ শ্ৰমিক ৰাইজে আপোনাৰ প্ৰতি আমি আহ্বান জনাইছো। আৰু এটা কথা স্পষ্ট, যদি ৰজাবাৰী উচ্ছেদ কাৰ্য বন্ধ, আজি আমি বাগানত আন্দোলন কৰিছো, অহাকালি ৰাজপথত আন্দোলন কৰিম, তাৰ পিছদিনা আমি সমগ্ৰ অসম জুৰি আন্দোলন কৰিম। যেতিয়ালৈকে চাহ বাগিচা উচ্ছেদ বন্ধ নহয় এই আন্দোলন কিন্তু ধাৰাবাহিকভাৱে অসমত চলি থাকিব, এই কথাটো স্পষ্ট।